আমি কুরবানির পশু যে কুরবানি দিওঁ সেয়া অকল আল্লাহ তাবাৰক wa তাআলাৰ সন্তুষ্টিৰ কাৰণে। আমি কুরবানি দিয়া পশুৰ মাংস বা তেজ আল্লাহৰ ওচৰত নপঠিয়াও, বৰঞ্চ আল্লাহ তাবাৰক wa তাআলা আমাৰ অন্তৰৰ সিচুৱেশ্যন, আমাৰ অন্তৰৰ কৈফিয়তহে জানিবলৈ ইচ্ছা কৰে। আল্লাহ কুরআনত কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, লা ইয়ানালুল্লাহু লুহুমুহা ওয়ালা দিমাউহা ওয়ালাকিন ইয়ানালুহুত তাকওয়া মিনকুম। আল্লাহ তাআলাৰ ওচৰত তোমালোকৰ কুরবানি দিয়া পশুৰ মাংসও নাযায়, তেজো নাযায়। আল্লাহ তাবাৰক wa তাআলাই তোমালোকৰ অন্তৰৰ তাকওয়াহে বিচাৰে। ওয়াকাযালিকা সাখখাৰাহা লাকুম লিতুকাব্বিৰুল্লাহ আলা মা হাদাকুম। ঠিক তেনেকৈ আল্লাহ তাআলা তোমালোকৰ এই পশুবিলাক কুরবানি কৰাৰ কাৰণে তোমালোকক ক্ষমতা দান কৰিছে আৰু এইবিলাকৰ ওপৰত তোমালোকৰ কন্ট্ৰোল দিছে। গতিকে তোমালোকে এই হিদায়তৰ কাৰণে, এই পথ প্ৰদৰ্শনৰ কাৰণে তোমালোকে আল্লাহৰ কৃতজ্ঞতা যাপন কৰা। গতিকে আহক এখলাছৰ সৈতে কুরবানি কৰোঁ, তাৰ মাজত যে ৰিয়া দেখাৱা, তাৰ মাজত যে শুহৰতি নাথাকে।